আজি মই এয়া ৰৌ মাছ ভাপত দিয়া ৰেচিপি এটা লৈ আনিছো। আমিতো সকলোৱে ইলিশ মাছৰ ভাপত দিয়া খাম, কিন্তু আজি মই এয়া ৰৌ মাছৰ ভাপত দিয়া দেখাইছো। এই কাৰণে মই এতিয়া ৰৌ মাছ লৈছো 5 পিস, সাফাকে ধুই পখালি লৈ এতিয়া মই ইয়াত নিমখ দিছো। নিমখৰ পৰিমাণ অকমান বেছিকে দিব লাগিব এইখিনিতে। আৰু ইয়াত মই এতিয়া পানী দিলো মাছখিনি ডুবি যোৱা হিচাপত, আৰু তাত মই এতিয়া ভিনেগাৰ দিলো আৰু এইখিনি আধা ঘণ্টাৰ কাৰণে ৰাখি দিম। আৰু এইটো কৰিলে মাছখিনি সাফা হয় ধুনীয়াকে আৰু মাছৰ কেঁচা গোন্ধটো নাইকিয়া হয়। আৰু এতিয়া মই এই আফুগুটি আৰু সৰিয়হ ভিজাই থৈছিলো 2 ঘণ্টাৰ কাৰণে। এতিয়া ধুনীয়াকে ভিজি উঠিছে আৰু সেইকাৰণে মই এতিয়া গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ললো, 2টা কেঁচা জলকীয়া আৰু নিমখ আৰু মিঠাতেলৰ লগত। আৰু তাতে মই এইখিনি পেষ্টটোৰ লগত 1 কাপ ফ্ৰেছ দৈ মিলাই ভালদৰে ঘুটি লৈছো। আৰু এতিয়া মই মাছখিনিৰ পৰা পানীখিনি অতৰাই লৈছো। আৰু এতিয়া সিজাবৰ কাৰণে মই টিফিন বাটি এটা লৈছো আৰু টিফিন বাটিটোত মিঠাতেলেৰে ধুনীয়াকে চাৰিওফালে লগাই সানি লৈছো। আৰু এতিয়া তাত মাছখিনি দিলো এপিচ এপিচকে ধুনীয়াকে। তাৰ পিছতে মই এতিয়া এয়া সৰিয়হ আৰু দৈৰ পেষ্টখিনি ইয়াত দি দিলো, তাতে অলপ মিঠাতেলো দিলো। নিমখটো দিয়াই আছে গ্ৰাইণ্ড কৰোতে, আৰু মাছখিনিতো নিমখ সানি থোৱাই আছিলে, গতিকে ইয়াত আৰু নিমখ এক্সট্ৰাকে দিব নালাগে। এতিয়া মই ঢাকনিখন মাৰি টিফিনটো এয়া কুকাৰত দিম। আৰু এতিয়া কুকাৰত পানী দিলো অলপ, এয়া তলত এখন ঢাকনি লগাই দিলো আৰু তাতে টিফিনটো দি দিলো। এতিয়া মই সিজিবৰ কাৰণে গেছত উঠাই দিম। আৰু এইটো প্ৰথম অৱস্থাত হাই ফ্লেমত 5টামান চিটি অহাৰ পিছত লো ফ্লেমত আধা ঘণ্টা ৰাখি এয়া আধা ঘণ্টা পিছত ওলালো মই, অলপ ঠাণ্ডা হৈছে। এয়া আমাৰ ভাপত দিয়া ৰৌ মাছ হৈ গ'ল। এনেকে বনাই আপোনালোকে খাই চাবচোন, বহুত ভাল লাগে।